ADF, 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 Sasa Mama, Sasa Mama, Sasa Mama, Mama Sasa, Sasa Bonaidi. কৈছে নে না আপোনালোকে তেওঁ মাদ্ৰাসা বনাবলৈ ঠিকা দিছে নেকি মাদ্ৰাসা বনাবলৈ কৈছিলে নেকি বদৰুদ্দিন আজমল কৈছিলে নেকি এতিয়া হঠাতে কেলে মাদ্ৰাসা বনাই দিম বুলি ক'লে কেলে ক'লে মইতো জনামতে তেওঁ 15 বছৰ ইয়াত MP আছিলে তেওঁৰ দিনততো ইয়াত এটাও নতুন মাদ্ৰাসা বনোৱা নাই বনাইছে নেকি মই জনামতে তেওঁৰ দিনততো বিজেপি চৰকাৰ ইয়াত মাদ্ৰাসা ভাঙিছে নে নাই তেতিয়া হঠাতে তেওঁ মাদ্ৰাসা বনাই দিম বুলি কেলে ক'লে ভোট লাগে কেলে ক'লে বুজিল তেওঁ মাদ্ৰাসা বনাই দিম বুলি ক'লে হিন্দু মানুহৰ খং উঠিবনে না ইহঁতি গোটেই মুছলমান কৰিবলৈ লৈছে খং উঠিবনে নাই তো সেইটো খঙতে বিজেপিত যাতে ভোটটো দিয়ে তাৰ কাৰণে বদৰুদ্দিন আজমল সাহেবে 420টা মাদ্ৰাসা বনাই দিম বুলি কৈছে হয়নে নহয় ঢিলা হয়নে নহয় তাৰমানে তেওঁ আপোনালোকক ঠগিছে কথাটো হয়নে নহয় তেওঁ আপোনালোকৰ পৰা বিজেপিক ভোট দিবলৈ চেষ্টা কৰিছে হয়নে নহয় সংখ্যালঘুক ঠগিছে কোনে কিমান কোনে ঠগিছে প্ৰতাৰণা কৰিছে কোনে সংখ্যালঘুৰ গাদ্দাৰ কোন সংখ্যালঘুৰ বেঈমান কোন সংখ্যালঘুৰ গাদ্দাৰ কোন মই ভালকে শুনা নাই কোন আরে সবে মতা নাই মই ভালকে শুনা নাই সংখ্যালঘুৰ বেঈমান কোন সংখ্যালঘুৰ গাদ্দাৰ কোন সংখ্যালঘুৰ বিশ্বাসঘাতক কোন হয়নে আপোনালোকে তলা চাবিত ভোট দিবনে নিদিয়ে কিমান মানুহে নিদিয়ে কিমান মানুহে তলা চাবিত ভোট নিদিয়ে কিমানে নিদিয়ে এই ওপৰবিলাকে দিব নেকি তলা চাবিত দিব নেকি চাঁক পিছাই কিজানে তলা চাবিত দিব নেকি তলা চাবিত দিয়া মানুহ কিমানত চাই আছে নেকি নাই একদম খাটাং থ্যাংক ইউ হয় নে নহয় মই আৰু কিমান গালি পাৰিম জানো সিহঁতক হৈ গ'ল নেকি হ'বনে না হৈ যাব আৰু ক'ব লাগিব আৰু ক'লে যে সিফালৰ মিটিংখন দেৰি হৈ যাব 5 মিনিট হ'ব 5 মিনিট গৈ আছো ঠিক আছে আপোনালোকে কথাটো মন দি শুনিব মই লাষ্ট চেক কৰিবলৈ ওলাইছোঁ ইফাল কৰি দিলে মানে আপোনালোকে ইফাল কৰি দিলে মোৰ ভাল নালাগে ন গাটো কেলে লৰাই আছে বহি দিয়ক হয় ভাই বহি দিয়ক মই লাষ্ট কথা কেইটামান ক'ব খুজিছোঁ শইকীয়া ৰায় এইবাৰ ৰাজ্যসভাৰ ইলেকশ্যন হৈছিলে আপোনালোকৰ মনত আছেনে কেইদিনমানৰ আগতে যে আমি ৰিপুণ বৰাক উঠাইছিলোঁ ৰাজ্যসভাত জিকাবলৈ বিধায়কবিলাকে যে ভোট দিয়ে ৰাজ্যসভাত এইবাৰ ৰিপুণ বৰাক উঠাওঁতে ৰিপুণ বৰাক যেতিয়া ইলেকশ্যনত উঠাইছোঁ বিজেপিয়ে তেতিয়া পবিত্ৰ মাৰ্ঘেৰিটাক ইলেকশ্যনত উঠাইছে বুজিছেনে নাই বিজেপিয়ে পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্যসভাত কংগ্ৰেছে উঠাইছে ৰিপুণ বৰাক হয়নে নহয় সেইবাৰ উঠাওঁতে ইলেকশ্যনৰ 4 দিন আগতে এটা ডাঙৰ ঘটনা ঘটিলে নহয় গম পাইনে নহয় ঘটনাটো কি জানেনে ঘটনাটো হ'ল যে এইখিনি ঠাইত মই বহি আছোঁ বিধানসভা তাৰ কাষতে আহি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যিটো আটাইতকৈ ডাঙৰ দালাল কৰিমুদ্দিন বৰভূঞা মোৰ কাষতে বহিলে ক'লে অখিলা আপুনি এটা সহায় কৰিব লাগে
শুনিছেনে নাই বাৰু আপুনি? শুনি আছেনে? কৰিমুদ্দিন বৰভূঞাৰ নামটো শুনিছেনে নাই? এই মানুহটো পৃথিৱীৰ দালাল বুলি জানেনে নাই? জানেনে নাই? কৰিমুদ্দিন বৰভূঞাই আহি মোক ক'লে, অখিল দা আপুনি মোক সহায় কৰিব লাগে। মই বোলো কি হয়? বোলে বহুত ডাঙৰ সহায়। মই বোলো কওকচোন। বোলে আপুনি এইবাৰ ৰাজ্যসভাত ভোটটো বিজেপিক দিব লাগে। মই বোলো আৰে আপুনিতো AIDFৰ মানুহ, আপুনিচোন হিন্দু পাৰ্টিক ভোট দিবলৈ ক'লে, কথাটো কি? বোলে এটা কথা, আমি মুছলমান দলৰ মানুহ, আমি যদি কেনেবাকৈ বিজেপিক ভোট দিওঁ আমাৰ ডিঙিটো মুছলমানে কাটি দিব, নাই? কিন্তু আপুনি যদি ভোট দিয়ে তেতিয়াহ'লে কোনেও গম নাপাব আপোনাক অসমত খুব বিশ্বাস কৰে, আৰু আপুনি যদি ভোটটো দিয়ে তেতিয়াহ'লে মই আপোনাক 3 কোটি টকাৰ পৰা 5 কোটি টকা দিম। কথাটো শুনিলেনে? কথাটো শুনিলেনে নাই? কি বুলি ক'লে? মোক আহি ক'লেহি বোলে পইচা দিম আপুনি বিজেপিক ভোট দিব লাগে। মোক খং উঠি এনেকৈ চালোঁ, মানুহটোৱে মোক খংটো গম পাই, মইতো বিৰাট খঙাল মানুহ বুলি জানেনে নাই? লগে লগে মানুহটো উঠি দৌৰ তাৰ পৰা, বুজিলে নাই? গুচি গ'ল। তো তেতিয়াহ'লে AIDF যে বিজেপিৰ দালাল হয়নে নহয়? হয়নে নহয়? আপোনালোকে নহয় বুলি ক'লেও মই বিশ্বাস নকৰোঁ। মোক ভগৱানেও যদি কয় যে AIDF বৰ ভাল, ইহঁতি বিজেপিৰ দালালি নকৰে, মই বিশ্বাস নকৰোঁ। আল্লাহে যদি কয় মই বিশ্বাস নকৰোঁ, কাৰণ ডাইৰেক্টলি মোক আহি কৰিমুদ্দিনে ভোট দিব। AIDF সঁচাকৈ বিজেপিৰ দালাল বুলি আপোনালোকে জানে নে নাজানে? জানে নে নাজানে? জানে নে নাজানে? AIDFৰ কাৰণে যে মুছলমান মানুহবিলাক বিপদত পৰি আছে আপোনালোকে জানে নে নাজানে? জানে নে নাজানে? হিমন্তই যে বদৰুদ্দিন আজমলক দেখুৱাই দেখুৱাই আপোনালোকৰ পিঠিত মাৰ দি আছে, গম পায় নে নাপায়? গম পায় নে নাপায়? যিদিনালৈকে AIDFক আপোনালোকে বিদায় নিদিব, যিদিনালৈকে আপোনালোকে বদৰুদ্দিন আজমল ডাঙৰীয়াক ৰাজনৈতিকভাৱে বিদায় নিদিব, সেইদিনালৈকে কেতিয়াও মুছলমান মানুহ শান্তিত থাকিবলৈ নাপাব। হয়নে নহয়? সেইকাৰণে আমি ভাবিছোঁ, আমি 3টা গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ, 3 গগৈ, হয়নে? এই 3 গগৈয়ে এইবাৰ সিদ্ধান্ত লৈছোঁ যে 2026 চনত আমি বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? লগত আৰু এখন চকী পঠিয়াই দিম। কাৰ চকী বাৰু? কাৰ বাৰু? হিমন্তৰ চকীখনৰ লগতে আৰু এটা মানুহক বহুৱাই ব্ৰহ্মপুত্ৰত দলিয়াই দিম। কাৰ চকী বাৰু? কাৰ চকী? এই 2খন চকী এনেকে এই খুঁটাতে বান্ধি তাৰপিছত বদৰৰ তলাটো লগাম, চাবিটো হিমন্তৰ পৰা আনি 2টা তলা চাবি লগ কৰি তাৰপিছত একেলগতে 3 গগৈ এনেকে ব্ৰহ্মপুত্ৰলৈ তুলিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? 26ত আমি চৰকাৰ কৰিলে ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? 26ত যদি আমি চৰকাৰ কৰোঁ তেতিয়াহ'লে অসমৰ সকলো ভাৰতীয় সংখ্যালঘু মানুহক মাটিৰ পট্টা দিয়া হ'ব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই গোটেই জীৱন মানুহক মাটিৰ পট্টা দি ঘূৰি ফুৰোঁ বুলি জানেনে নাই আপোনালোকে? মাটিৰ কাৰণে আন্দোলন কৰোঁ বুলি জানেনে নাই? যদি আমি 26ত চৰকাৰ গঠন কৰোঁ আৰু এইবাৰ যদি 24ত যদি আপোনালোকে বিজেপিক হৰুৱাই দিয়ে তেতিয়াহ'লে 26ততো আমি গঠন কৰিমেই, হয়নে নহয়? আপোনালোকৰ ওপৰতে নিৰ্ভৰশীল। যদি 26ত চৰকাৰ গঠন কৰোঁ প্ৰত্যেকটো ভাৰতীয় সংখ্যালঘু পৰিয়ালক মাটিৰ পট্টা দিয়া হ'ব। ভাল হ'বনে বেয়া হ'ব? নদী ভাঙাবিলাক পুৰা নদী ভাঙা যিমান আছে, বানপানী আৰু গৰাখহনীয়া যিমান আছে, সকলো বানপানী আৰু গৰাখহনীয়া অঞ্চলবিলাকক সুৰক্ষিত কৰা হ'ব, প্ৰটেকশ্যন দিয়া হ'ব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? চিলাৰভিটা, টাকিমাৰী, লক্ষীপুৰ এইবিলাক অঞ্চলত সাংঘাতিক ধৰণৰ বানপানী হৈছিলে নহয়, গৰাখহনীয়া হৈছিলে। আমাৰ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি আন্দোলন কৰিছিলে নে নাই? কৰিছিলে নে? কৰিছিলে। এইবাৰ মই কথা দি গৈছোঁ যে এইবাৰ আপোনালোকে ৰকিবুল হুছেইনক জিকাই দিয়ক। এইবাৰ মই নিজে বিধানসভাত আপোনালোকৰ এই গৰাখহনীয়াৰ বিষয়ে হাল্লা লগাম
আৰু যদি দৰকাৰ হয় আপোনালোকক লগত লৈ দিছপুৰলৈ একেলগতে যাম। চাইকেল চলাই যাব পাৰিবনে নাই? পাৰিবনে নাই? পাৰিব? চব একেলগতে যাম। আৰু ৰকিবুল হুছেইনক কম যে মই দিছপুৰত আছো, তুমি দিল্লীত পুৰা ধৰা। ভাল হ'বনে নাই? ৰকিবুল হুছেইনক জিকাই দিবলৈ মই কেলে কৈ আছো, ৰকিবুল হুছেইন যদি জিকে আৰু যদি কংগ্ৰেছৰ চৰকাৰ দিল্লীত হয়, ৰকিবুল হুছেইন আপোনালোকৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ব। ভাল হ'বনে বেয়া হ'ব? আৰু আজমল ডাঙৰীয়া যদি জিকে আৰু যদি কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ হয়, তেতিয়াহ'লে আজমল হুছেইন ডাঙৰীয়া কি বদৰুদ্দিন আজমল ডাঙৰীয়া কি হ'ব? কি হ'ব? নাকত তেল দি ঘূৰ থাকিব। হয়নে নহয়? হয়নে নহয়? আৰু যদি বিজেপি জিকে, ইয়াৰ পৰা যদি আপোনালোকে বিজেপি জিকিলে, চৰকাৰ ধৰক বিজেপি হ'ল, ইয়াৰ পৰা জিকাই পঠিয়ালে আপোনালোকে ৰকিবুল হুছেইনক, তেতিয়াহ'লে কি হ'ব? আৰু ইয়াৰ পৰা যদি আপোনালোকে বদৰুদ্দিন আজমলক জিকাই পঠিয়ালে, তেতিয়াহ'লে কি হ'ব? ৰকিবুল হুছেইনক যদি জিকাই পঠিয়ায়, তেতিয়াহ'লে ৰকিবুল হুছেইনৰ লগত কংগ্ৰেছৰ আৰু 100-150 জন MP থাকে, হয়নে? এই 100-150 জন MPয়ে যেতিয়াই সংখ্যালঘুৰ বিৰুদ্ধে বিজেপি চৰকাৰে বেয়া কাম কৰিব, লগে লগে ৰকিবুল হুছেইনে এনেকে নৰেন্দ্ৰ মোদীক জোকাৰি দিব পাৰিব। পাৰিবনে নাই? হয়নে? আৰু বদৰ ভাই কি কৰিব? বদৰ ভাইয়ে মক্কালে যাব আৰু নাকত তেল দি হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে? গতিকে কাক ভোট দিব? এই চবে হাত দঙা নাই, কাক ভোট দিব? কাক ভোট দিব? তেতিয়াহ'লে সকলোকে মই থিয় হ'বলৈ অনুৰোধ কৰিছোঁ। আমি এটা কচম খাম, কচম, সংকল্প ল'ম। সকলো থিয় হ'ব দেই, কোনেও পঢ়ি নাথাকিব। সকলো থিয় হ'ব, সকলো থিয় হ'ব, সকলো থিয় হ'ব। সকলোৱে হাতৰ মুঠি ওপৰলৈ তুলিব, দুইখন হাত হাতৰ মুঠি এনেকে টান কৰক, হাতখন টান কৰি দিয়ক, এনেকে টান কৰি দিয়ক, টান কৰি দিয়ক, হাতখন টান কৰি দিয়ক, এনে মুঠি মাৰি দিয়ক, মুঠি মাৰি দিয়ক, মুঠি মাৰি দিয়ক। মানে এইটো হ'ল সংকল্প লোৱাৰ প্ৰতীক, সংগ্ৰামৰ প্ৰতীক। সকলোৱে হাতৰ মুঠি ওপৰলৈ তুলিছে, হাতৰ মুঠি ওপৰলৈ তুলিছে। ওপৰত থকা মানুহখিনিয়ে, ওপৰত থকা মানুহখিনি উঠি দিয়ক না, উঠি দিয়ক, থিয় হৈ দিয়ক, থিয় হৈ দিয়ক, উঠি দিয়ক। সকলোৱে মই এতিয়া গাই যাম আৰু আপোনালোকে লগে লগে মোৰ পিছে পিছে গাই যাব দেই। তো এই জেগাটোৰ নাম কি বুলি কওঁ? বৰনগৰ। মই কৈ গৈছোঁ, আজি 4 এপ্ৰিল তাৰিখে জলেশ্বৰ সমষ্টিৰ বৰনগৰত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত উপস্থিত থকা ৰাইজে সংকল্প গ্ৰহণ কৰোঁ যে আমি কোনোপধ্যে সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDFক ভোট নিদিওঁ। আমি বিজেপিৰ পৰা আমাৰ দেশৰ সংবিধানখন বচাম। আমি আমাৰ দেশক ধৰ্মনিৰপেক্ষ কৰি ৰাখিম। আমি আমাৰ দেশক গণতান্ত্ৰিক দেশৰূপে বচাই ৰাখিম। আমি 2024 চনৰ লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চক অথবা ইণ্ডিয়াক ভোট দিম। আমি ধুবুৰী ৰকিবুল হুছেইন ডাঙৰীয়াক হাতৰ চিনত ভোট দিম। ইনক্লাব, ইনক্লাব। মই ক'ম ইনক্লাব, আপোনালোকে জিন্দাবাদ ক'ব। মই ক'ম বিজেপি, আপোনালোকে ক'ব গো বেক, গো বেক। মই ক'ম AIDF, আপোনালোকে ক'ব গো বেক, গো বেক। আকৌ হাতৰ মুঠি ওপৰলৈ তুলি
ইনকলাব 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 ভিডিও কমঞ্চ ভিডিও কমঞ্চ জিন্দাবাদ ভিডিও কমঞ্চ ভিডিও কমঞ্চ ভিডিও কমঞ্চ ভিডিও কমঞ্চ বিজেপি 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 এআইডিএফ 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 সাসা মামা সাসা মামা সাসা মামা মামা সাসা মামা সাসা মামা সাসা মামা সাসা সাসা মামা সাসা মামা সাসা মামা সাসা মামা সাসা মামা ইনকলাব 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 রকিবুল হোসেন রকিবুল হোসেন রকিবুল হোসেন আমি ভোট দিন কাজ আমি ভোট দিন কাজ আমি কি সিনাত ভোট দিন 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 ধন্যবাদ জয় আসাম।